জয়নিং চেৰেমনি ইয়াত বহুত মানে UPPL আৰু বিজেপি আৰু কংগ্ৰেছৰ সদস্যসকলে আমাৰ দলত আজি যোগদান কৰিছে। মানে লক্ষ্যটো ভাল জমদাৰ হিচাপে আগন্তুক যিটো নিৰ্বাচন হ'ব BTC নিৰ্বাচন হ'ব 25ত সেইটো জমদুৱাটো ক্লিয়াৰ হৈ গ'ল। আমি একটা আজি জিকি গ'ল যেনেকুৱা জয়নিং 3000ৰ ওপৰত আছে। মেক্সিমাম UPPL সেকেন্ডত বিজেপিৰো আছে, থাৰ্ডত কংগ্ৰেছ আছে। মুঠতে তিনিটা দলৰ বহুত কৰ্মী নেতাসকলে আমাৰ দলত আজি জইনিং কৰিছে। খুব ভাল কথা আৰু আমিও আদৰণি লৈছোঁ। কথা সেইটো UPPL ইয়াত জাগা নাই বা বিজেপিৰো নাই। এই জমদুৱাৰ সমষ্টিত বিজেপি হওক UPPL হওক কংগ্ৰেছ হওক ইহঁতৰ ছাপৰ্টাৰ অলপ চলপ আছে থাকিব পাৰে, কিন্তু আমাৰ বিশেষ দলৰ লগত যুঁজ দিব পৰা এই সমষ্টিত কোনো পলিটিকেল পাৰ্টি নাই। আলোচনা চলি আছে। বিশেষ দলৰ আমাৰ কেইজনমান নেতা আছে, আমি দায়িত্ব দিছে 3জনক আৰু UPPLৰ পৰাও 6জন মানুহক দায়িত্ব দিছে। ইহঁতে আলোচনা কৰি আছে। বিজেপিৰ ভাল হয় না কংগ্ৰেছৰ ভাল হয় সেইটো আমি একো ক'বলৈ নাযাওঁ। মুঠতে আমাৰ মাজত কেনেকৈ ইউনাইট হ'ব পাৰে তাৰ কাৰণে আলোচনা চলি আছে। কাৰ লছ হয় কাৰ লাভ হয় সেইটো মই ক'বলৈ নাযাওঁ। এইটোতো মিছা কথা। সেইকাৰণে কৈছোঁ মই আজি পাব্লিকলি মই কৈছোঁ যে য'ত আলোচনা চলি আছে এই সময়ত UPPLৰ কিছুমান নেতা কৰ্মীসকলে এনেকুৱা প্ৰপাগাণ্ডা কৰি আছে যে আগ্ৰাবা মহিলাইয়ে দিছপুৰত যাই পেলাই মন্ত্ৰী হ'ব আৰু প্ৰমোদ বড়োৱে BTCৰ চিফ হ'ব। এইটোতো বিৰাট মানে ব্লাণ্ডাৰ হ'ল। এইটো মিছা কথা। মই দিছপুৰত নাযায়, মই BTCতে থাকিব। আৰু এনেকুৱা আলোচনা চলি থকা সময়ত এনেকুৱা ব্লেকমেইলিং কৰিব নালাগে। তেতিয়াহ'লেতো এনেকুৱা যদি হৈ থাকে তেতিয়া আমাৰ দুটা দলত যিটো আলোচনা সেইটোতো মিনিংলেছ হৈ যাব। UPPLটো এতিয়া নাই, জিৰ' ভয় খাই আছে। সেইকাৰণে এতিয়া মানে একগোট হ'ব লাগে এনেকুৱা কৈ আছে। যেন হওক আলোচনা চলি আছে, মই একো নকওঁ। মুঠতে মই দিছপুৰত নাযায়, মই BTCতে থাকিব। নিৰ্বাচন হ'ব 6 মাহ মাত্ৰ আছে, 6 মাহ 7 মাহ এনেকুৱা নিশ্চয় হ'ব। আমি কনফাৰ্ম নহয়, কিন্তু নিৰ্বাচন 2025ৰ নিয়ম মতে এপ্ৰিল মাহৰ ভিতৰত হ'ব লাগে। আগৰ নিয়ম মতে এপ্ৰিল মাহ হ'লে কেইদিন আছিল? আজি ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, 6 মাহ। 6 মাহ পিছত UPPLে BTCত চৰকাৰ গঠন কৰিব। জানে UPPLে 6-7 মাহ পিছত BTCত চৰকাৰ বনাবলৈ গৈ আছে। সেইকাৰণে আপোনালোকে আমাক আজি যেনেকুৱা ধৰণৰ দলে দলে এই জমদুৱাৰ ব্লক কমিটি হিচাপে আমাক বিশেষ দলটো মজবুত কৰিবৰ কাৰণে যেনেকুৱা জইনিং কৰিবলৈ আহিছে, তাৰ কাৰণে মই আপোনাৰ সকলোকে মই আদৰণি জনাইছোঁ আৰু ধন্যবাদ দিছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।